Legend Oro, welcome. Welcome, welcome. Noas Barla, welcome. Welcome, welcome. Noas Barla, welcome. Welcome, welcome. Asa Jindabad. Jindabad, Jindabad. Asa Jindabad. Jindabad, Jindabad. Asa long live. Long live, long live. Asa long live. Long live, long live. Asa Jindabad. Jindabad, Jindabad. Potimnag, welcome. Welcome, welcome. Potimnag, welcome. Welcome, welcome. Legend Oro, welcome. Welcome, welcome. Legend Oro, welcome. Welcome, welcome. Noas Barla, welcome. Welcome, welcome. Noas Barla, welcome. Welcome, welcome. Asa Jindabad. Jindabad, Jindabad. Potimnag, Jindabad. Jindabad, Jindabad. Legend Oro, Jindabad. Jindabad, Jindabad. Noas Barla, Jindabad. Jindabad, Jindabad. Noas Barla, Jindabad. Jindabad, Jindabad. Asa Jindabad. Jindabad, Jindabad. Asa long live. Legend Oro, Jindabad. Noas Barla, Jindabad. আপোনালোকে সবে গম পায় বৰ্ডাৰ এৰিয়া যদি আপোনালোকে চেক কৰে তাত এজন নহলে এজন আদিবাসী পাবই মানে আৰু ঠিক তেনেকৈ এডুকেশ্যন সেক্টৰতো তেখেতসকলে ইমান আৱেৰ নোহোৱাৰ কাৰণে আজি তেখেতসকলে আজি এডুকেশ্যনেলি বেকৱাৰ্ড হৈ আছে কিন্তু আজি চৰকাৰৰ এটা ৰেছপন্সিবিলিটি আছিলে ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যে যিবিলাক মানুহে আজি আনএডুকেটেড হৈ আছে এইটো কিয় এই কাৰণটো সিহঁতে উলিয়াব লাগিছিল সিহঁতৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিছিল সিহঁতৰ ওপৰত বা আদিবাসী জনগোষ্ঠীৰ ওপৰত এটা ষ্টাডি কৰিব লাগিছিল যে এই জাতিটো কিয় পঢ়া লিখাত ইমান আকৰ্ষণ নহয় গতিকে চৰকাৰৰ ৰিপ্ৰেজেণ্টেটিভবিলাকে কিন্তু আজি MLA MP বিলাকে কিন্তু এইটো বিষয়লৈ কোনোদিন এটা ইণ্টাৰেষ্ট নিদিয়ে সিহঁতক খালি ভোট লাগে ভোট লৈ গ'ল তাৰ মানে ডিউটি শেষ তেনেকুৱা ভাবি লয় গতিকে আজি আমি সেইটোৰ কাৰণে ভিতৰুৱা অঞ্চল যিমান অসমত আছে যিটো আমি অসমৰ কাৰণে কাম কৰি আছোঁ গতিকে ভিতৰুৱা অঞ্চল যিমান আছে সেই অঞ্চলবিলাকত কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সকলো বাগান সকলো গাঁৱত যাই পেলাই আমি তেখেতসকলক এটা আৱেৰনেছ কৰাই আছোঁ ৰিগাৰ্ডিং এডুকেশ্যন পলিটিক্স মাটি বাৰী আৰু তেখেতসকলৰ মৌলিক অধিকাৰ সেইবিলাকৰ ওপৰত আমি এটা ভাল আৱেৰনেছ এণ্ড এলাৰ্টনেছ এটা কৰাই আছোঁ ঠিক তেনেকৈ আজি আপোনালোকে গম পায় আজি ভাৰত স্বাধীন হোৱা অলমষ্ট 80 বছৰ হৈ যোৱাৰ পিছতো কিন্তু এই ডাইনীৰ কথাবিলাক আমাৰ আদিবাসীৰ ভিতৰত বহুত আছে ঠিক তেনেকৈ মদ খোৱা ৰিচেণ্টলি আমি গম পাওঁ যে গোলাঘাট জেগাত আমাৰ আদিবাসীবিলাকৰে নাম বেছি বদনাম হ'ল যে মদ খাই মৰিলে কিমান বেয়া লগা মানে গোলাঘাট তিতাবৰত যে আৰু যোৰহাটৰ আধা অংশত যে আদিবাসীবিলাকে মদ খাই মৰিল কিন্তু তাত বেলেগ জাতিও আছিল তথাপি যিহেতু মেজৰিটি আদিবাসী মৰাৰ কাৰণে আদিবাসীৰ নাম অভিয়াছলি হ'ব গতিকে তাত আমি দুখ পাইছোঁ আজি 96ৰ পৰা আমাৰ সংগঠন যিহেতু এষ্টাব্লিছ হৈছে 96ৰ পৰা আমি বুজাই আছোঁ কৈ আছোঁ তেখেতসকলক আমি ছেমিনাৰত কওঁ আৱেৰনেছ প্ৰগ্ৰাম কৰোঁ তাৰ পিছতো যে তেখেতসকলে মৰি আছে বা মৰিব লগা বাধ্য আছে তাত কি আছে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কাম কৰিলেই নহ'ব কিন্তু তাতকৈ ডাবুল এণ্ড ফাৰ্ষ্ট ষ্টেপ চৰকাৰৰ কাম হয় কিন্তু আজি চৰকাৰৰ সেইটো বিভাগেই আছে আবকাৰী বিভাগ আছে মদ বন্ধ কৰা বিভাগ আছে বা সেইবিলাক ক্ষেত্ৰত বা সেইবিলাক কাণ্ড কৰা তেখেতসকলে বাধা দিব লাগে বা তেখেতসকলে এটা ছেমিনাৰ কৰি পেলাই তেখেতসকলক এটা শিক্ষা দিব লাগিছিল কিন্তু আজিলৈকে নিদিয়ে কিন্তু চৰকাৰে সেইটো ফাণ্ডৰ পৰা বা সেইটো ডিপাৰ্টমেণ্টত কিন্তু কৰোৰ টকা বৰবাদ কৰি কি লাভ হ'ল আজি ইমান লাখ টকা কৰি পেলাই যদি আজিও সেই মানুহবিলাক যদি নিৰাপত্তা নাপায় শিক্ষা নাপায় তেতিয়াহ'লে এইটো ব্ৰাঞ্চ বা এইটো ডিপাৰ্টমেণ্টটো বন্ধ কৰাই ভাল এনে আবকাৰী বিভাগ খালী কোৰ্টত বহি পেলাই খাই আছে কোৰ্টত যিটো ব্ৰাঞ্চ হয় তাত সিহঁতক সুধিব গ'লে মানুহকেইটাক লগ নাপায় বা যিটো এটা একশ্যন প্লান লয় কোনোদিন কামেই নকৰে ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে সাহসে নকৰে তেখেতসকলে কয় যে গাঁৱত প্ৰব্লেম আছে মোক আছে তোমাক আছে প্ৰব্লেম কিয় কৰে সেই প্ৰব্লেমটো চৰকাৰক জনাওক পাব্লিকক কিয় জনায় পাব্লিকক জনাই পেলাই সিহঁতে মানে হামৰি হাত ধৰি বহি থাকে গতিকে সেইটো কৰিলে নহ'ব গতিকে সেইবিলাক মানুহ ইমানেই দায়ী হয় যিমান মানুহবিলাকে মদ খাই নিজে মৰিল ঠিক তেনেকৈ আবকাৰী বিভাগৰ যিমান এই বিভাগৰ যিমান কমিশ্যনাৰ আছে কমিশ্যনাৰ পৰা লৈ পেলাই যি মানে গ্ৰাছ ৰুটলৈকে যিটো লেভেল আছে তেখেতসকলৰ দায়ী আছে গতিকে সিহঁতৰ ওপৰতে এটা ন্যায় মানে বিচাৰ হ'ব লাগে এতিয়া দেখিবলৈ পোৱা গৈছে লালিগুড়ৰ যি ব্যৱসায় সি এতিয়াও চলি আছে আৰু যাৰ কাৰণে এতিয়াও বিভিন্ন অঞ্চলত চোলাই মদৰ প্ৰচলন চলি আছে চোলাই মদৰ অবৈধ বেহা চলি আছে আচলতে চৰকাৰে ইচ্ছাকৃতভাৱে এনেধৰণৰ এক পৰিকল্পনা কৰিছে নেকি যে নিৰ্বাচন আহিছে নিৰ্বাচনৰ সময়ছোৱাত চোলাই মদ বিতৰণ কৰিব আৰু ভোট ল'ব আজি কিন্তু এইটো নতুন কথা নহয় কংগ্ৰেছকে কওক বা বিজেপি কওক আৰু যিকোনো পলিটিকেল পাৰ্টিকে কওক সিহঁতে ভাবে সবতকৈ উইকনেছ অফ আদিবাসী মদ খোৱা সবতকৈ দুৰ্বল পইণ্ট সেইটো ভাবে আৰু সবতকৈ কম দামৰ বস্তু সেইটো বিলাব পাৰে গতিকে যিমান পলিটিকেল পাৰ্টি হয় কংগ্ৰেছ হওক বা বিজেপি হওক তেখেতসকলে এই ষ্টেপটোৱেই ইউজ কৰে আৰু তেখেতসকলে কয় আইনত যে মদ খালে বা কিবা খালে আইনত যি দণ্ডনীয় হ'ব কিন্তু সেইটো কৰা নাই আজি চাই আছে
গোলাঘাটটো জাষ্ট এইটো ৰিচেণ্টলি হোৱাৰ কাৰণে আমি গোলাঘাটৰ নাম লৈ আছোঁ, কিন্তু সকলো অল অসমতে সেইবিলাক চলি আছে। চৰকাৰে কিন্তু মানুহক সান্তনা দিয়াৰ কাৰণে কয় যে আমি বন্ধ কৰাইছোঁ, কিবা কৰিছোঁ, 2-1 দিন যাব এফেকশ্যন কৰিব, 2-1 দিন যাব সিহঁতক মানে ঘেৰাও কৰিব, 2-1 দিন যাব চিজ কৰিব। তাৰপিছত কিন্তু প্ৰশাসন বিভাগে ষ্টাৰ্ট কৰে তেখেতসকলকে ইণ্টাৰনেলি তেখেতসকলক কয় যে আপোনালোকে চলাই থাকক বিজনেছ, মাত্ৰ আমাৰ লগত মিলি থাকিলে হ'ল। সেইটো এটা লোকেল থানাৰ লগত বুজাবুজিবিলাক কৰি পেলাই কাম কৰি আছে, কোনো লাইচেঞ্চ একো নাই। আৰু সেইবিলাকক ক্ষেত্ৰৰ কাৰণে আমি পুলিচক সদায় দুখ দিম, আৰু পুলিচৰ এইটো 1 নম্বৰ ভুল, আৰু 1 নম্বৰ তেখেতসকলৰ 2 নম্বৰী হয়। গতিকে অসম পুলিচ এতিয়া মোদী চৰকাৰে নিজকে কয় যে স্মাৰ্ট পুলিচ বনাম ভাৰতত, ভাল কথা, আমি ৱেলকাম কৰোঁ। স্মাৰ্ট হ'লে আমিও ভাল লাগে, কিন্তু স্মাৰ্টৰ কাৰণে কি ষ্টেপ লৈছে সেইটো কিন্তু আমি দেখা পোৱা নাই এতিয়ালৈকে। আৰু স্মাৰ্ট পুলিচ হ'ব লাগিলে সিহঁতৰ ভিতৰত সেই পুলিচৰ কি গুণ হ'ব লাগে, বা OC-ৰ কি গুণ হ'ব লাগে, বা SP-ৰ কি গুণ হ'ব লাগে, সেইটো কিন্তু নাই। খালি ঠগবাজ দেখা পাই আছোঁ। OC-ও যি জমান দিয়ে সেইটো কাম নকৰে, SP-য়ে যি জমান দিয়ে সেইটো কাম নকৰে, কিন্তু মানুহবিলাকক পৰা কেছৰ নামত, দণ্ডনীৰ নামত কিন্তু OC-বিলাকে SP-বিলাকে বৰ দুখ লগা কথা। আপুনি বহুত ভাল কথা সুধিলে। যিটো আদিবাসীবিলাকে জাল জাঙাল জামিন লগত জড়িত থকাই মানুহ হয়, মাটিৰ লগতে সম্পৰ্ক থকা মানুহ হওক, সেই মানুহৰ মাটি কিন্তু আজিও নামজাৰি পোৱা নাই, ম্যাদী পাট্টা পোৱা নাই। চবতকৈ দুখ লগা কথা। আৰু এনেকুৱা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নীতি নেকি, আজি যদি আমাৰ আদিবাসীবিলাকে নিজৰ মাটিকে নামজাৰি কৰিব লাগে, তেতিয়াহ'লে এই মাটি কিনি লোৱা নিচিনা পইচা এটা নিয়ম বনাইছে। গতিকে কিয় বনাব লাগে, আৰু কেনেকৈ বনালে? আজি আমাৰ মানুহ যদি ইমানে ধনী থাকিলে হয়, তেতিয়াহ'লেতো অসমৰ মাটি যিমান দখল আছে তাৰ পিছতো আৰু কিনি পেলাই হেকে কৰিলে হয়, কিন্তু আমাৰ আদিবাসীবিলাকে কৰা নাই। সন্মান জনাইছে অসমৰ প্ৰিন্সিপালক সন্মান জনাইছে, অসমৰ মাটি বাৰীক সন্মান জনাইছে, অসমৰ বায়ু পানীক সন্মান জনাইছে, ঠিক তেনেকুৱা ৰক্ষণাবেক্ষণ কৰি আছে। কিন্তু তথাপি কিন্তু অসম চৰকাৰে নীলাজ ক'ব লাগিব যে সেই দুখীয়া শ্ৰেণীৰ মানুহৰ পৰা ইমান পিছ লয়, য'ত নেকি আজি এটা মণ্ডল অফিচত আমাৰ এটা আদিবাসী মানুহে চাকৰি নাপায়, চকীদাৰ চাকৰি নাপায়, 4 গ্ৰেড চাকৰি নাপায়, A গ্ৰেড B গ্ৰেডটো কথাই নাই, 3rd গ্ৰেড 4 গ্ৰেড চাকৰিটো নাপায়। গতিকে তাতকৈ দুখ লগা একো কথাই নাই। কিন্তু চৰকাৰে ধুনীয়াকৈ বনাই দিছে OBC-ৰ ইমান কোটা, ST-ৰ ইমান কোটা, অমুকৰ ইমান কোটা। তাত কিন্তু আজি OBC হিচাপত ইমান মানুহ ভৰাই দিছে তাত খিচিৰি। তাত অসমীয়া ক'লেতো নহ'ব নহয়, তাত কোচ ৰাজবংশীৰ পৰা লৈ পেলাই, গোৰ্খাক লৈ পেলাই, আদিবাসীক লৈ পেলাই, চবক তাত সামৰি পেলাই ইমান ডাঙৰ জনগোষ্ঠী হৈ যায়, য'ত নেকি লাখ লাখ মানুহ থকাৰ পিছত OBC-ত কেনেকুৱা চাকৰি পাব? আৰু পোষ্ট ওলালে কি কৰে, ST-ত কিয় কম দিয়ে, SC-ত কিয় কম দিয়ে, জেনেৰেলত কিয় কম দিয়ে, তেতিয়াহ'লে কেনেকুৱা হ'ব বা কেনেকুৱা চাকৰি পাব? আৰু চাকৰি পোৱাটো আমাৰ মানুহক যদি এই গ্ৰেড হিচাপত চাকৰি দিয়ে কেনেকুৱা পাম? আমাৰ মানুহ এনেই দুখীয়া, টিউশ্যন কৰিব নোৱাৰে, পঢ়িব নোৱাৰে, ষ্টাৰ মাৰ্ক কেনেকৈ আনিব? আৰু ষ্টাৰ মাৰ্ক মাৰিলেহে চাকৰি পাব, সেনেকুৱা যিটো লজিক দেখায়। গতিকে আমাৰ আদিবাসীবিলাকক সেইটো এটা ডিপ্ল'মাচি হয়, আদিবাসীবিলাকে যাতে চাকৰিটো নাপাওক। আৰু যেতিয়া এডভাৰটাইজ কৰে চাকৰিৰ কাৰণে, আমাৰ মানুহ কোনে গম পায়? নাপায়। আজি চৰকাৰৰ ইমান ব্ৰাঞ্চ আছে, পঞ্চায়ত আছে, ঠিক তেনেকৈ গাঁও কমিটি আছে, কিন্তু এই কমিটিৰ থ্ৰুদি নজনায়, পেপাৰত লিখি দিব, বাছ খতম, কোনোবা পঢ়িলে নপঢ়িলে নাই। আমাৰ মানুহ বাগানত গাঁৱত খেতি কৰাতে ব্যস্ত থাকিব, কেতিয়া পঢ়িব পেপাৰ বা কেতিয়া চাব? টিভিতেও কিমান দেৰি দিয়ে এই চাকৰিৰ কথা আপোনালোকে গম পায়, চাকৰিৰ কথা টিভিত কোনোদিন নাহে ব্ৰেকিং, একদমেই নাহে। গতিকেতো চৰকাৰৰ অৱহেলা হয়। আৰু মিডিয়াক নিদিয়ে ক'ব কাৰণে, মিডিয়াবিলাকক দিলেতো ক'ব পাৰিলে হয়, কিন্তু মিডিয়াকো নিদিয়ে এইবিলাক এডভাৰটাইজ। কাৰণ এইবিলাক দিলে কাৰণ মিডিয়াৰ পিছত ধৰিব, কাৰণ নেক্সট টাইমত যদি চাকৰি নিদিয়ে তেতিয়াহ'লে মিডিয়াৰ পৰা ধৰা খাব, সেইটোৰ কাৰণে চৰকাৰে এইটো ডিপ্ল'মাচি কৰে। ঠিক তেনেকৈ আমাৰ মানুহবিলাকে চাকৰি নোপোৱাৰ ক্ষেত্ৰতো আমাৰ মানুহবিলাকে একো গমেই নাপায়। মাটিৰ বাৰী ম্যাদীৰ যিটো আইন, যিটো আদিবাসীবিলাক 1886-ত যিটো প্ৰটেক্টেড ক্লাছ হয়, নাজানেই। আজি যদি গম পালে হয় আমাৰ মাটি কিমান বাচিল হয়। আজি বাংলাদেশী বুলি কয়, আজি কাৰ মাটিবিলাকৰ পৰা সোমাই আছে? ক'ব গ'লে আমাৰ আদিবাসীৰ ফালৰ মাটিৰ পৰা সোমাই আছে, OBC ফালৰ পৰা সোমাই আছে। ST-ৰ মাটি যেনিবা ল'ব নোৱাৰে 6 চিডিউলৰ আণ্ডাৰত, এইটো ভাল কথা। কিন্তু ইয়াত SC আছে, জেনেৰেল আছে, OBC আছে, এই থ্ৰুদিতো সোমাব না। আজি বাংলাদেশী মানুহ কাৰ ফালৰ পৰা সোমাই আছে? আজি জেনেৰেল কাষ্টৰ মাটিবিলাক কিনি আছে, OBC-ৰ মাটি কিনি আছে, MOBC-ৰ মাটি কিনি আছে। গতিকে এইবিলাক মানুহ কি কৰিব? এইবিলাক মানুহতো দুখীয়াই হয়। আজি আদিবাসীটো 1 নম্বৰ দুখীয়া ক'লে ভুল নহয়, কাৰণ তেখেতসকলক যিবিলাক চৰকাৰৰ আঁচনি একদম ঢুকি নাপায়, বাজেট বনায়, স্কিমো বনায়, কিন্তু আদিবাসীৰ হাতত কোনোদিন নাপায়। MLA-ৰ হাতত থাকি যায়, মেম্বাৰ যিবিলাক চিলেকশ্যন কমিটি মেম্বাৰ থাকে সিহঁতৰ হাতৰ পৰাই শেষ হৈ যায়, কিন্তু নাম লিষ্ট কিন্তু আমাৰ আদিবাসীৰো যায়, কিন্তু আমাৰ আদিবাসীবিলাকৰ হাতত কোনোদিন নাপায়। এইটো কাৰ ভুল? চৰকাৰৰ ভুল। চৰকাৰে যদি স্কিম দি আছে তেতিয়াহ'লে সেইটো দেখ ৰেখ কৰা, পায় নাপায় সেইটো চেক কৰা চৰকাৰৰ কাম হয়, কিন্তু কোনোদিন
আজি যদি সেইটো ওপৰত যদি CBI তদন্ত কৰে কিমান MLA কিমান সিলেকশন কমিটিৰ মেম্বাৰবিলাক যে জেলৰ ভাত খাব লাগিব কোনো গ্যাৰান্টি নাই কাৰণ সেইটো নকৰিব কাৰণ এইটো কৰিলে চৰকাৰৰ মানে ৰুলিং গভৰ্ণমেণ্টৰ MLA সোমাব পাৰে কিন্তু এইখন চৰকাৰে কৈছে যে শূন্য দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা একদম ভাল পাইছোঁ যেতিয়া মোদী চৰকাৰে কৈছিলে যে দুৰ্নীতি একদম নিবাৰণ কৰি দিম ভাল পাইছিলোঁ কিন্তু আজি কোন অফিচত নাই 2 নম্বৰৰ কথা আজি মণ্ডল অফিসত যদি আমি মাটি নামজারি করব যাও বা মণ্ডলে এটা রিপোর্ট লিখলে মণ্ডলের তো দরমা আছে তার পেছতো এই মাটির উপর যেতিয়া রিপোর্ট লিখে মণ্ডলে যিমান ডিমান্ড করে হেমান পয়সা দিব লগা হয় নহলে এত প্রসেসিংই নহয় আজি ল্যান্ড আডভাইজারি বোর্ডত আমার কেমন আদিবাসীক দিছে ল্যান্ড আডভাইজারি বোর্ডত কমসে কম আদিবাসী বিলাক একো নাজানে হিসাবত আমার মানুষ রিপ্রেজেন্টেটিভ দিব লাগছিল কমিটিত তাতো নাই আমার আদিবাসী MLA জন লোকাল MLA থাকে আর খতম আর এই সার্কেল অফিসারও থাকে আর কাকু পাত্তা নিদিয়ে আর তার যিবিলাকৰ ৰুলিং গভৰ্ণমেণ্টৰ পাৱাৰ থাকে এইবিলাকে খেলি মেলি কৰি মাটিবিলাক লুটপাট কৰি আছে আজি ইটোৰ কাৰণে আমি দাবী জনাওঁ চৰকাৰে যদি এমানে ন্যায় হয় এমানে যদি সঁচাকৈ জাষ্টিছ কৰিব তেতিয়াহ'লে আদিবাসীবিলাক যিটো প্ৰটেক্টেড ক্লাছ হয় সেই মাটিবিলাক আনপ্ৰটেক্টেড লোৱাবিলাক ঘূৰাই দিব পাৰিব নেকি অসম চৰকাৰে কওক না পাৰে যদি এইটোকে ক'ব খুজি আছোঁ আজি আদিবাসীবিলাক এনে মাটিবিলাকক কিছুমানে বিক্রি করছে বলে কয় কিন্তু আমার আদিবাসীবিলাক বিক্রি করা নাই কিন্তু আদিবাসীবিলাক বন্ধক দিয়া মাটিটোকেই কিছুমান মানুহে ঠক বাজ কৰি পেলাই মাটিবিলাকো নামজাৰি কৰি দিছে আজি যিবিলাক এছটি মানুহবিলাকে যিটো আমাৰ মাটি লুটপাট কৰিছে আমাৰ মানুহ বন্ধকে দিলে 1 বছৰ 2 বছৰ সেই মাটিটোক ট্ৰাইবেল যিবিলাক ট্ৰাইবেল মানুহ নামজাৰি কৰি পেলাই লুটপাট চেষ্টা কৰিছে গতিকে তো দায়কাৰ হয় এতিয়া যদি আমি অৰিজিনাল মাটিৰ দখল থকা মানুহৰ যদি এই যিটো চিটা বহিটো চাম তাত কোনোবা আদিবাসীৰ নামে পাব কিন্তু এতিয়া নামজাৰি কাৰ হৈ আছে এই কোনোবা ট্ৰাইবেলৰ নামত তেতিয়াহ'লে 2 নম্বৰে কোনে কৰিছে আমাৰ মানুহ DC নেকি আমাৰ মানুহ চাৰ্কেল অফিচাৰ নেকি আমাৰ মানুহ মণ্ডল নেকি ওটাই তো বেলেগ মানুহ গতিকে সেইবিলাক মানুহে এইবিলাক মাটিক লুটপাট কৰাই কাৰণে হয় আপোনালোকৰ জনগোষ্ঠীৰ সাংসদ আৰু MLA আছে আজি মই সঁচাকৈ কথা ক'ম এই সাংসদবিলাক কিন্তু অৰিজিনেল আদিবাসী নহয় ডুপ্লিকেট চিধা কথা এইবিলাক আদিবাসী নহয় এটা মৰি গেলা হেতৰ মুখৰ পৰা আপোনালোকে আদিবাসী নাম ওলাবাই নোৱাৰিব ভোটৰ নামত হয়তো এটা দুটা জায়গাত আদিবাসী বুলি কৈ ল'ব কিন্তু জিন্দাগী নক'ব এইবিলাক মানুহ চাহ গুটিয়াই চাহ গছৰ পৰা জন্ম পোৱা মানুহ হয় আজি কামাখ্যা প্ৰসাদ তাছাই বল বা পল্লৱ বল সিহঁতৰ মুখৰ পৰা কোনোদিন আদিবাসী নোলায় কাৰণ সিহঁতে আদিম যুগৰ মানুহেই নহয় এই চাহ গছৰ পৰা জন্ম হোৱা মানুহ কেনেকৈ আদিবাসী ক'ব সেইটো চাহ জনগোষ্ঠী কয় সেইটোৰ কাৰণে আমি অসম চৰকাৰকো আমি দুখ পাওঁ যে আমাৰ আদিবাসীবিলাকক কিয় টিকেট নিদিয়ে আজি কংগ্ৰেছ চৰকাৰো বা বিজেপি চৰকাৰো এটা আদিবাসীক টিকেট দিছে নেকি দিয়াই নাই আজি ইমান ডাঙৰ ডাঙৰ আঁচনি বনালে বিজেপি চৰকাৰৰ দিনত বা কংগ্ৰেছ চৰকাৰৰ দিনত এটামান লাইন দেখাই দিব পাৰিব নেকি যে আদিবাসী জনগোষ্ঠীৰ কাৰণে আমি এইটো পেকেজ বনাইছোঁ দেখাই দিব পাৰিব ইটাৰৰ ৰুলিং গভৰ্ণমেণ্ট বিজেপি চৰকাৰে কওক না আমি কি ভোট দিয়া নাই যোৱাবাৰতো অপেন কেম্পিং কৰি দিছোঁ বিজেপি চৰকাৰ আহিবৰ কাৰণে কিন্তু আজি যিমান ডেভেলপমেণ্ট স্কিম হওক বা যিমান পেকেজ হওক এক লাইন যদি লিখা আছে নেকি আদিবাসীৰ কাৰণে আমি কি কৰিছোঁ নাই সব চাহ জনগোষ্ঠী আমি বাৰে 101টা মেমৰেণ্ডাম দিছোঁ তেতিয়াহ'লে কি হ'ল আচলতে গোটেই সমস্যাটো গুৰিটো যি আপোনালোকৰ নামাকৰণটোকে বিশৃংখল কৰি একজেক্টলি আজি যি নাম আমাৰ অৰিজিনালি যিটো আইডেণ্টিফাই কৰে সেই নামটো কিয় দিব ভয় কৰে তেতিয়াহ'লে সেইটো নামটো দিয়ক আৰু সেইটো নামটো থাকিলে আমাৰ পৰা ফাণ্ড লুটিব নোৱাৰিব সিহঁতে আমাৰ নামৰ ফাণ্ড সিহঁতে বেলেগক দিব নোৱাৰিব আজি চাহ জনগোষ্ঠীক কৈ পেলাই কি কৰি দিয়ে চাহ জনগোষ্ঠী ক'লেতো ভাই যিজন মানুহ চাহ বাগানত কাম কৰে সেইটো হ'বই না অবভিয়াছলি তাত কোনোবা হয়তো পাঞ্জাবীও থাকিব পাৰে মাৰোৱাৰীও থাকিব পাৰে তাকতো আমি ক'ব নোৱাৰিম না আপুনি বাগানত নাই বুলি আপুনিতো ইওতো ক'ব মই বাগানত আজি হাজাৰ বছৰ ধৰি আছোঁ বাগানৰ কিবা কিয় নাপাম চাহ জনগোষ্ঠী কোৱাৰ লগে লগে অট'মেটিক যি জনগোষ্ঠী হওক ই চাহ জনগোষ্ঠী আজি সেই হিচাপত কেনেকুৱা চৰকাৰ ভগাব আৰু তাত চাহ জনগোষ্ঠী হিচাপত কিমান কৰোৰ টকাৰ পইচা আহে কিমান কৰোৰ টকাৰ পেকেজ আহে নাই আজি বাৰে ৰিচেণ্টলি যিটো সিহঁতে কি ভগালে এই কিবা এটা গাড়ী ভগালে দেই 4-wheeler গাড়ী ভগালে কেইটা দিছে বুলি ভাবে এটা ডিষ্ট্ৰিক্টত কোনোবা যদি চালু ডিষ্ট্ৰিক্ট 4টা ল'ব পাৰিছে কোনোবা ডিষ্ট্ৰিক্টত নীলটো কেতিয়াও হ'ব নোৱাৰে নিশ্চয় তাত ভগাইছে সমানকৈ তেতিয়াহ'লে যিবিলাক ডিষ্ট্ৰিক্টত নীল হ'ল এই গাড়ীটো কাৰ পকেটত সোমাল ওলাই দিয়কচোন কওক যদি ইমানেই চিনচিয়াৰ হয় এইবিলাক কিন্তু কৰিব নোৱাৰে আৰু নকৰেও ঠিক তেনেকৈ আজি আমি দাবী কৰি আছোঁ বাৰে কোনোবা চাহ জনগোষ্ঠী হয় থাকিব আমাৰ ক'ব লগা নাই পেকেজ বনাই কি বনাই বনাক কিন্তু আদিবাসীৰ নামতো বনাক না আমি বাৰে হাল্লা কৰি আছোঁ ইয়াৰ আদিবাসী আমাৰ জাতি আমাৰ কালচাৰ আমাৰ হিষ্ট্ৰী আমি দি আছোঁ তাৰপিছতো অভদ্ৰ নিচিনা বুজি নোপোৱা নিচিনা চৰকাৰে কিয় ৰিয়েক্ট কৰি আছে চৰকাৰে যদি ইমান অভদ্ৰ আমি কৰিব পাৰে আমি অভদ্ৰ বা অভদ্ৰ মান কৰাত কি আছে
আমি দুখতে কৰিব লগা না আজি আমাৰ মানুহ যদি হাতিয়াৰ লৈছে আমাৰ মানুহ যদি পাগলামি হৈছে কোনে কৰাইছে এইটো চৰকাৰে কৰাইছে আমাৰ মানুহ পাগলা নহয়তো আমাৰ মানুহ অভদ্ৰ নহয়তো অভদ্ৰ কৰোৱা হয় চৰকাৰে আমাক আজি অভদ্ৰ কৰাইছে হ'লেওতো আজি আমি চৰকাৰৰ এগেইনষ্টত একো কৰা নাই আইনৰ বিৰোধী কামেই কৰা নাই কিন্তু আমাক জবৰদস্তি কৰাব দিয়ে আৰু কৰাই পেলাই আমাৰ মানুহক বেংগৰা বেংগৰী থানাত বা জেলত ভৰাব খোজে এইটো চৰকাৰৰ ধান্দা আৰু ভোটটো ল'ব খোজে গতিকে ইয়াকে আমি চৰকাৰক উকিয়াই দিব খুজিম আগৰ যুগ যি গ'ল আজি বৃহত্তৰ জনগোষ্ঠীৰ কাৰণে চিন্তা কৰিব লাগে চৰকাৰে অন্যথা অসম নাবাচে অসমত থকা ভূমিপুত্ৰবিলাক নাবাচিব লাষ্টত কিন্তু সঁচাকৈ বাংলাদেশীৰ হ'ব এইটো খাটাং নিশ্চয় মই আপোনাৰ আৰু পুনৰ কথা পাতিম এইখিনি মই যাব বিচাৰোঁ নগাঁও জিলাৰ বা সভাপতিৰ ওচৰলৈ তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনাৰ নগাঁও জিলাৰ সভাপতি আপোনাৰ বাগান অঞ্চলত যি দালি সমস্যা এই সমস্যাটো দূৰ কৰাৰ কাৰণে আপোনালোকে নিজৰ হয় বৰ ধুনীয়া প্ৰশ্ন এটা কৰিলে আমি এই দৈনিক হত্যা বা এনেকুৱা ধৰণৰ আমাৰ কুসংস্কাৰবিলাকৰ ক্ষেত্ৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ নগাঁও জিলা সমিতিৰ যিমান আঞ্চলিক আছে আমি প্ৰত্যেকতে আমি সজাগতা আমি আগৰ পৰাই কৰি আহিছোঁ আৰু আমি ইতিমধ্যে গোলাঘাটৰ কাণ্ডটোক কেন্দ্ৰ কৰি পেলাই আমি যথেষ্টখিনি সজাগতা কৰিছোঁ ইতিমধ্যে আৰু আমি দৈনিক হত্যাক লৈ পেলাই এয়া এক যে আমাৰ সমাজৰে কুসংস্কাৰ সেই কথা আমি তেওঁলোকৰ আগত আমাৰ যিসকল আমাৰ আদিবাসী লোকসকল আছে তেওঁলোকক মিছা আজি বিজ্ঞানসন্মত যুগত এইবোৰ একো নহয় এইবিলাক একেবাৰে মিছা কথা আমাৰ চৰকাৰে ব্যৱস্থা কৰি দিয়া হস্পিটেল আছে বিভিন্ন ধৰণৰ এনেকুৱা আমাৰ চিকিৎসাৰ ব্যৱস্থা আছে গতিকে চাইনি এইবিলাক একেবাৰে ভুৱা গতিকে এইবিলাকত বিশ্বাস কৰিব নালাগে বুলি আমি সজাগতাৰ ওপৰতে আমি ইতিমধ্যে ভূমিৰ ক্ষেত্ৰতো আমি তেনেকুৱা যথেষ্ট আমি সমস্যা দেখা পোৱা গৈছে আমাৰ নগাঁও জিলাতো এক শ্ৰেণীৰ দালাল হিচাপৰো মানুহ আমাৰ মাজত আছে যিবিলাক মানুহ আমাৰ মানুহেই আমাৰ মানুহক ধ্বংস কৰি গৈ আছে এইটো অপ্ৰিয় হ'লেও সত্য কিছুমান কিঞ্চিত পৰিমাণৰ স্বাৰ্থৰ কাৰণে আমাৰ আজু ককাহঁতৰ দিনৰ মাটি সম্পত্তিবিলাক কিছুমান দালালি ব্যৱসায়ী হাতত গতাই দিয়া আৰু কিছুমান হেৰি হৈছে কিন্তু আমি যিমান দূৰ পাৰিছোঁ আমি সেইসকলক প্ৰশাসনৰ জৰিয়তে আমাৰ সন্থাৰ জৰিয়তে সচেতন যুৱক বা সচেতন ৰাইজৰ দ্বাৰা আমি সেইবিলাক ৰোধ কৰাৰ চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে যথেষ্টখিনি মাটিও আমি তেনেকুৱা বেচা মাটিও আমি তেনেকুৱা ৰখাই দিছোঁ আৰু তেনেকুৱা ধৰণৰ আমাৰ মাজত তেনেকুৱা প্ৰমাণো আছে এইকেইটা আমি লৈ লৈছোঁ কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আছাম টকছৰ এই বিশেষ অনুষ্ঠান আদিবাসীবিলাক জংঘল ঝাড়গিলা চাফা কৰে আজি গাঁও বনাইছে কালি বেলেগ মানুহ আহি আমাৰ এই মানুহক খেদিব হয়তো বাংলাদেশৰ পৰা মানুহ আহি খেদিব আৰু এই তাতে মানে জাগা দিয়ে এনেকুৱা ধৰণত আমাক এছেম্বলিটো কৰি আছে বা আমি MP বা লোকসভা ইলেকশ্যনতে দেখা পাই আছোঁ আজি আমি এইটোৱে ক'ব বিচাৰিছোঁ এই প্ৰাকৃতিক সৌন্দৰ্য ভৰা এই অঞ্চলটো আপোনালোকে এই পাহাৰটো চাই আছে এই পাহাৰটোকো কাটি শেষ কৰি দি আছে এই পাহাৰটোকো প্ৰটেকশ্যন কৰা মানুহ নাই এই গাঁওটো যে থাকিব কোনো বিশ্বাস নাই যেনেকৈ পাহাৰটো শেষ হোৱাৰ লগে লগে গাঁওটোকো শেষ কৰিব এই অসমৰ আদিবাসীসকলক আমি এইটো স্পষ্টকৈ দেখা পাই আছোঁ আদিবাসী নামাকৰণ নাদে উচ্ছেদ কৰাৰ যি বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ যদি এনেকুৱা কৰি আছে আমি ৰাইজক আহ্বান কৰোঁ বিজেপি চৰকাৰক প্ৰত্যাহ্বান কৰাৰ কাৰণে আমি গাঁৱে গাঁৱে বস্তি বস্তি যাই আমি থিয় হ'ম আৰু বিজেপিক এই উত্তৰটো দিবৰ কাৰণে ৰাইজক আহ্বান কৰি আছোঁ যে আপোনালোকে অতি শীঘ্ৰে বিজেপি চৰকাৰক বা মোদীক জবাব দিয়ক জবাব দিব লাগে আজি বিজেপিয়ে যদি যেনেকৈ আদিবাসীসকলক জনজাতি স্বীকৃতি দিম বুলি কৈছিল 3 মাহৰ ভিতৰত আজিলৈকে দিয়া নাই কিয় আজি 6 জনগোষ্ঠীসকলক অকল ভেক্য ভাওনা হিচাপত পাৰ্লিয়ামেণ্টত লৈ ইহঁতে এই কৰি দিছে আজি কিয় সাহস নাই 3 মাহ যদি কৰিম বুলি কৈছিল জুৱেল উৰাৱৰ পৰা আৰম্ভ কৰি মোদী চৰকাৰ নিজে কৈ গৈছিল 3 মাহৰ ভিতৰতে আমি আদিবাসীসকলক জনজাতি স্বীকৃতি দিম আজি কি হ'ল ইমান মিছা কথা কোৱা সত্ত্বেও আদিবাসীসকল আমি আহ্বান কৰিছোঁ আপোনালোকৰ বিবেক ভোট আপোনালোকৰ যি অন্তৰত যিটো আহে ইহঁতক উত্তৰ দিবৰ কাৰণে সাজু হওক এইটো আমি আহ্বান কৰি আছোঁ আমি অইন প্ৰসংগসমূহৰ লগত যদি চাওঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা একাংশ সংগঠনে কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত বহুতে ক'ব বিচাৰে যে বিজেপিৰ চৰকাৰখনে 6 জনগোষ্ঠীকৰণ নিদিলে গতিকে নিৰ্বাচনৰ মুহূৰ্তত এইটোক লৈ বিভাজন হ'ব আমি 6 জনগোষ্ঠী জনজাতিকৰণ অন্য জনগোষ্ঠী ট্ৰাইবেল সংঘ বা অন্যান্য বিৰোধিতা কৰিছিল আমি ইহঁতকো আগতীয়াকৈ কৈছিলোঁ আমি ইহঁতৰ থালৰ ভাত খাব বিচৰা নাই যিটো সংবিধানত আছে আমাক দিয়ক
আৰু এই সাংবিধানিক হিচাপে আমি বিচাৰিছোঁ ইহঁতে যিটো বিৰোধিতা কৰি আছে হয়তো ইহঁতে ভুল বুজিছে আৰু আদিবাসী বা 6 জনগোষ্ঠী যিয়ে বিৰোধিতা কৰিব ইয়ে লাষ্টত কিন্তু আমি এইটোৱে কৈছোঁ ইয়ে লাষ্টত জাগা নাপাব অসমত এনেকুৱা দিন এটা আহি আছে যদি আদিবাসী বা আমাৰ যি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দি দিয়ে অসমৰ চাৰিও সীমাত আমাৰ যি সীমা আছে এইটো প্ৰটেকশ্যন হ'ব এইটো ৰক্ষণাবেক্ষণ হ'ব অন্যথা অন্য বাংলাদেশৰ পৰা যে আমি ইমান মাত মাতি আছোঁ আপোনালোকে ধুবুৰীত যাওক আজি আমাৰ খিলঞ্জীয়াৰ মানুহৰ স্থিতি নাই কালি হয়তো আমি নগাঁৱলৈ বা আমাৰ গুৱাহাটীলৈ আহিব লগা হৈছে এনেকুৱা পৰিস্থিতি আজি আমি এনেকুৱা পৰিস্থিতিত আছোঁ আপোনালোকক আমি অনুৰোধ কৰোঁ যিমান ফৰেষ্ট মাটি আছে যিমান খাস মাটি আছে অন্য মানুহে দখল কৰি আছে এইটো আমাৰ ট্ৰাইবেল সংঘবিলাক কি কৰি আছে এইটো আমাক দেখা নাই নেকি আজি আমাৰ এই যি ইহঁতে সংগঠনৰ ইলেকশ্যন অহাৰ টাইমত আমাক যিটো বিভাজন গেম খেলে চৰকাৰৰ লগত মিলি আমাক 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কাৰণে বা অন্যথা আমি পিছপৰা অঞ্চলত আমাক বহুতে লেকচাৰত কৈছে যে ইহঁতে ধনী মানুহ চাওক আদিবাসীসকল কোনটো ধনী হয় ক'ত ধনী আছে আজি হয়তো আপোনালোকে আহিবৰ কাৰণে কিমান কষ্ট পাইছে এই অঞ্চলত আজি এই অঞ্চলত থকা মানুহৰ কি দুৰৱস্থা আৰু আমাৰ আদিবাসীসকলে আজিও যাব এই ফাগুৱা চিকাৰ খুলিব গৈছিল হৰিণ টৰিণ মাৰি বা আমাৰ যিবিলাক জংঘলত পাই এইবিলাক মাৰি কিনে আনি আমি খাইছোঁ হয়তো আজিও ইন্দুৰ খায় আজিও আমাৰ মানুহ মাছ ধৰি খায় আমাৰ হয়তো যি চিকাৰ কৰি আনি যি বস্তুবিলাক খায় আজি ট্ৰাইবেল কেৰেক্টাৰ আমাৰ আছে হয়তো যিয়ে কৈ আছে হয়তো ইয়ে আজি একদিনৰ ইন্দুৰ খান্দিব যোৱা নাই মই আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে যে এই যি জনজাতিকৰণৰ বিষয়টো সমান্তৰালকৈ দেখিবলৈ গৈছে যে চুলাই মদৰ প্ৰচলন এতিয়াও চলি আছে আমি গোলাঘাটৰ ইমান ডাঙৰ ঘটনা হোৱাৰ পিছত ইমান ট্ৰেজিক ঘটনা হোৱাৰ পাছতো কিন্তু চুলাই মদ বন্ধ হোৱা নাই নিৰ্বাচন আহিছে গতিকে নিৰ্বাচনৰ সময়ত কোনোৱে যাতে ইয়াত চুলাই মদ দি পেলাই ভোট ল'ব নোৱাৰে তাৰ কাৰণে আপুনি কেনেধৰণৰ পদক্ষেপ ল'ব হয় চুলাই মদৰ যি প্ৰচলন ইয়াত চলি আছে বিশেষকৈ আমি পঢ়া শুনাৰ লগত জড়িত হৈ বহুত চুলাই মদৰ উচ্ছেদ কৰিছোঁ আৰু বিলাতী তেনেকুৱা গুড় আমি বিশেষকৈ আমি নিৰ্বাচনৰ সময়ত দেখিছোঁ যে চুলাই মদৰ ব্যৱহাৰটো মানে বিশেষকৈ বাগান অঞ্চলত বেছি হয় আমি যোৱাবাৰ কেশৱ মহন্তই যেনেধৰণে ইয়াত চুলাই মদৰ প্ৰচলন কৰি আছিলে তেখেতসকলক আমি ৱাৰ্ণিং দিছিলোঁ যে বাগান অঞ্চলত বা বস্তি অঞ্চলত কোনো ধৰণৰ তেনেকুৱা চুলাই মদ বিক্ৰী কৰি তেনেধৰণে ভোট সংগ্ৰহ কৰিব নালাগে গতিকে আমি এইবাৰ আমি নগাঁও জিলা সমিতি তথা আমি যিমান আঞ্চলিক প্ৰাথমিক গোট আছোঁ আমি সকলোৱে মিলি এইবাৰ যাতে চুলাই মদৰ কোনো ধৰণৰ যাতে ব্যৱহাৰ কৰিব নোৱাৰে বাগান বা বস্তি অঞ্চলত আমি যিকোনো পদক্ষেপ ল'বলৈ বাধ্য হ'ম প্ৰকৃত অৰিজিনেল জেগা তাহক চেক কৰক পাব না নাই আমি এছটি পাব লগা ক্ৰাইটেৰিয়া আছে না নাই আমাৰ ভাষা আছে না আহক না আমাৰ মানুহবিলাক মুণ্ডা উৰাং খাড়িয়া চাউৰা লহৰা চব আছে যিবিলাক ক্ৰাইটেৰিয়া আছে পাব লগা ঠিক তেনেকৈ আমাৰ ভাষাও আছে কালচাৰো আছে নাচ গান আছে জবৰদস্তি 4 জনগোষ্ঠীটো চৰকাৰে বনাইছে না আমি বনাইছোঁ নেকি তেতিয়াহ'লে দায় কাৰ হয় আপোনালোকে আমাক এছটিও দিব আৰু ক'ব নাটক যে আপোনালোকৰ কালচাৰ নাই আহি পেলাই চাওক না গ্ৰাছ ৰুটত আজি মিডিয়াই যদি আহিব পাৰে ইমান দূৰৰ ভিতৰত চৰকাৰৰ কি সুবিধা নাই ৰে চৰকাৰৰ কি পইচা নাই নেকি টকা নাই নেকি গাড়ী নাই নেকি সময় নাই নেকি আহক চাওক কোনবিলাক অৰিজিনেল আদিবাসী হয় আৰু অৰিজিনেল আদিবাসী হিচাপত কোনে পাব লাগে হিচাপত আজি আমি স্পষ্ট কৈ আছোঁ কাৰণ আমি দুখ পাইছোঁ কংগ্ৰেছ চৰকাৰে কোনোদিন টিকেট দিয়া নাই আমাৰ মানুহক না এমপিত না MLA এইটোৰ কাৰণে 2021 আমি সিহঁতক চেলেঞ্জ দিম অপেন চেলেঞ্জ আপোনালোকে এইবাৰে আমাক টিকেট নিদিলে আদিবাসীকতো এটাও MP টিকেট দিয়া নাই বিজেপিতো একো টিকেট দিয়া নাই যেনে তেনে 4 জনগোষ্ঠীৰ এটা আছিল MP কামাখ্যা প্ৰসাদ তাছা তাকো খিদিলেই যেতিয়া বিজেপিৰ অৱস্থা নাছিল তেতিয়াহ'লে কামাখ্যা প্ৰসাদ তাছাই হুন আছিল মানুহ হুন এই যোৰহাটত আজি তাক ইম্পৰ্টেঞ্চটো নাই মানে এইটোহে আমাৰ আদিবাসীৰ ওপৰত যেনেকৈ ব্যৱহাৰ কৰি আছে গতিকে আমি দুখ পাইছোঁ এইটোৰ কাৰণে কম কাক বা বেয়া লাগক ভাল লাগক উই ডোণ্ট কেয়াৰ এইটোৰ কাৰণে ক'ব খুজিম সেইদিনা কিন্তু কামাখ্যা প্ৰসাদ তাছাই যোৰহাটত খেলি পেলাই কংগ্ৰেছ চৰকাৰক হাৰত কিন্তু বহুত মানে বিজেপি চৰকাৰক সহায় কৰিলে কিন্তু সেই কামাখ্যা প্ৰসাদক আজি চিনি নাপালে 4 জনগোষ্ঠী বুলি ক'লে থৈয়ে দিলে তাক 4 জনগোষ্ঠী হিচাপত তাক ব্যৱহাৰ কৰি টিকেটে নিদিলে ৰানিং MP টিকেট পাব লাগে না নাই তাৰ বয় কি বুঢ়া হৈছে নেকি তাৰ ইমান ষ্ট্ৰং হেল্থি মানুহ পঢ়া লিখাটো ঠিক তাকে টিকেট নিদিলে এতিয়া পল্লৱ ইমান ধুনীয়া এটা মিনিষ্টাৰ হয় আমাৰ এই অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ তেখেতক কাম কৰিব দিব লাগিছিল না ডেভেলপ কৰিবৰ কাৰণে সেইবিলাক স্কিম আছে ফাণ্ড আছে এইবিলাক কৰিব দিব লাগিছিল তাক নকৰি পেলাই তাক আৰু MP টিকেট দি দিছে হাৰক আৰু মানে কাম কৰিব নোৱাৰে আৰু তাৰ জেগাত এতিয়া বেলেগ মানুহক দিব আমাৰ আদিবাসীক তো নিদে টিকেট একদম 100% এইটো খাটাং হয়তো কোনোবা পাঞ্জাবী মাৰোৱাৰীক আনি বহাব যেনেকৈ কংগ্ৰেছ চৰকাৰে লৈ আনিছে ভানু তেনেকৈ বিজেপি চৰকাৰে কোনোবা এটা সিং বিঙক লৈ আহিব কাৰণ পইচা টকা সিহঁতৰ বেছি না আমাৰতো নাই হয়নে নহয় ৰাইজ যোনে পইচা দিয়ে তাকে টিকেট দিয়ে চিধা কথা কংগ্ৰেছ চৰকাৰে ইমান সিনিয়ৰ কংগ্ৰেছ আদিবাসী নেতা আছিল
ক'ত টিকেট দিলে নাই গম পাই কিছু কংগ্ৰেছ চৰকাৰৰ হিয়ে দালাল বিজেপি চৰকাৰৰ হিয়ে দালাল চেম টু চেম এই পইচাৰ হিপিটিয়ে একো আপুনি ক'ব বিচাৰিছে পল্লৱ লোচন দাসক এইবাৰ প্ৰাৰ্থিত্ব দিয়াৰ আঁৰত ষড়যন্ত্ৰ আছে পুৰা ষড়যন্ত্ৰ আছে ইনডাইৰেক্টলি পলিটিকেলি মাৰ্ডাৰ কৰি আছে পল্লৱক আজি যদি এমপি হৈ পেলাই যায় কি হ'ব সাধাৰণ এমপি হে আৰু কি কৰিব লোকসভাৰ এমপি হে বহি থাকিব গাড়ীটো ঘূৰাই থাকিব কি ডেভেলপমেণ্ট স্কিম কৰিবৰে কিমান পইচা পায় এমপিত কেই লাখ টকা পায় কেই কোটি টকা পায় নাই মিনিষ্টাৰ থাকিলেতো নিজৰ চকুৰ আগত ডেভেলপ কৰিব পাৰিলে হয় এটা পথ দি পেলাই এৰিয়াটোক ডেভেলপ কৰা এটা শোণিতপুৰ আমাৰ আদিবাসীৰ মেজৰিটি জেগা হয় উপলাম চবলৈকে বেছি আছিল তাততো আজিও গম পাব আপুনি ৰাঙাপাৰা চাঙাপাৰাত যাওক কংগ্ৰেছ চৰকাৰ দিনত আপোনালোকে ভীমা তাঁতীৰ কথা কওক এটা দলং নাই ৰাস্তা নাই একো বনোৱা নাই চব পইচাটো খাই পেলালে আৰু সেই জেগাত কিমান উন্নতি কৰিব কাম আছিলে কিন্তু আজি কি কৰিছে সেই পল্লৱক টিকেট দি দিছে এইটো চাহ জনগোষ্ঠী হিচাপত দেই আদিবাসী হিচাপত দিয়া নাই আৰু আদিবাসীকতো চিনি নাপায় নেকি বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰ এইটোৰ কাৰণে আমি আদিবাসীবিলাক দুখ পাইছোঁ পাৰিম নৰিম বেলেগ কথা কিন্তু ইহঁতৰ লগত আমি চেলেঞ্জ লগা কিন্তু ষ্টাৰ্ট কৰি দিছোঁ সেইখিনি আৰু এটা প্ৰশ্ন আহিব আপোনালোকে কংগ্ৰেছ আৰু বিজেপি দুয়োটাকে টাৰ্গেট কৰিব আপুনি কথাখিনি কৈছে কিন্তু অগপ এবাৰ মিত্ৰতা কৰিছে বিজেপিৰ সৈতে গতিকে তেখেতসকলৰ ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব অগপৰ কথাটো আমি ক'ব নোখোজিম অগপৰ কথা কি ক'ম সেইদিনা ক'লে যে আমি বিজেপিকে আমি ত্যাগ দি দিলোঁ একদম মানে খং চং কৰি দেখাই পেলাই চাইড হৈ গ'ল আজি কিয় আহিব লগা হ'ল হা নিজৰ যদি ষ্টেণ্ড নাই বেলেগৰ ওপৰত কিয় চলিব খুজি আছে when I don't have a confidence I should not fight তেখেতসকলে কি কৈছিল আমি একলাই থাকিম একলাই কৰিম তেখেতসকলে যদি সঁচাকৈ এজিপি অগপ যদি অসমৰ কাৰণে কাম কৰিব তেতিয়াহ'লে কিয় ভয় কৰিছে ৰে এই ইলেকশ্যনত ফাইট কৰিবা অসমৰ মানুহ আছে না তেখেতসকলে যদি ভাল কাম কৰে অবভিয়াছলি আমি ছাপোৰ্ট কৰিম এজিপিক কিন্তু সিহঁতৰ সেইটো স্থিতিটো নাই ভয় কৰি আছে হাৰিম না জিতিম হয়তো এইটো ইলেকশ্যনত যদি এটামান হাৰি যায় শেষ এজিপি সেইটো ভয়ৰ কাৰণে আজি কি কৰিছে এই বিজেপিৰ লগতো হাত মিলাই দিছে আৰু এতিয়া গম পাই আছোঁ চবেই কৈ আছে যে বিজেপি চৰকাৰ হোৱাৰ লগে লগে কেপ চিটিজেনশ্বিপ বিলটো পাছ কৰিব এইটো গম পায়ো কিয় হাত মিলাব লাগে তেতিয়াহ'লে আমি কি ক'ম থু পেলাও বস্তুটো কোনোবা আৰু চিল্কি ল'ব পাৰে নেকি এনেকুৱাহে হৈছে না তেতিয়াহ'লে তাৰ ষ্টেণ্ডটো কি আছে এজিপিৰ একো নাই ক'ব লাগিব গতিকে আমি সন্মান জনাওঁ কিন্তু এজিপিক বহুত ভাল পাই আছিলোঁ যে তেখেতসকলে কিবা এটা স্থান দিব আমিও ভাবি আছিলোঁ আঞ্চলিক দল হ'লে আমাৰ এটা ভাল হয় ক'বৰ কাৰণে বাৰ্গেনিং কৰিবৰ কাৰণে আমি ভাল পাই আছিলোঁ কিন্তু তেখেতসকলে এৰি পেলাই আৰু যদি জইন কৰিল তাতকৈ আৰু লাজ্যজনক কথা আৰু একো হ'ব নোৱাৰে উপৰোক্ত বৰ্ষে আপোনালোকৰ আচাৰ সামগ্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ প্ৰকাশ কৰিলে তাৰ সমান্তৰালকৈ যদি আমি ভাবোঁ যে এই বাগিচা অঞ্চলৰ ৰাইজক লৈ আচলতে সকলোৱে ৰাজনীতি কৰে আৰু নিৰ্বাচন লোকসভা নিৰ্বাচন আহিছে ইয়াত মত বিতৰণ কৰা হ'ব ৰাজনৈতিক দলৰ এজেণ্ট আহিব এই বস্তুবোৰ কেনেদৰে আপোনালোকে বন্ধ কৰিব বিচাৰে প্ৰথমতে মই ক'ব বিচাৰি আছোঁ একমাত্ৰ বাগিচাৰ যদি শ্ৰমিকসকলক ইচ্ছাকৃতভাৱে সিহঁতক মত প্ৰচলনৰ কৰাত একমাত্ৰ যদি সবল ভূমিকা আছে ৰাজনৈতিক দলসমূহৰ কংগ্ৰেছ হওক বিজেপিয়ে হওক প্ৰত্যেক নিৰ্বাচনত প্ৰত্যেক বাগিচাত বটলে বটলে জাৰকিনে চুলাই দিয়ে আমি দেখা পাওঁ আমি প্ৰত্যক্ষ কৰোঁ এই বিষয়ে আমি বাৰম্বাৰ আমি আবকাৰী বিভাগক আমি খবৰ দিয়া স্বত্তেও আবকাৰী বিভাগ এতিয়ালৈকে নিৰ্বিকাৰ হৈ আছে আৰু বহুত সময়ত আমি গম পাইছোঁ প্ৰত্যেক যিবিলাক ভাটি আছে মদৰ ভাটিসমূহৰ পৰা আবকাৰী বিভাগে 500 পৰা 1000 টকা 1500 5000 পৰ্যন্ত কমিশ্যন লোৱা আমি দেখা পাইছোঁ কিন্তু মই ভাবোঁ যেনেকৈ নিৰ্বাচনত আগন্তুক সময়ত যেনেকৈ নিৰ্বাচনত মদ শতিকা বিতৰণ কৰি যেনেভাৱে ভোটটো লৈ আছিলে এইবাৰ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিম ধন্যবাদ মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই বাগিচাৰ লোকসকলৰ বিভিন্ন বিষয় যিবিলাক সামাজিক ব্যাধি আছে ডাইনী বিভিন্ন বিষয় এইবিলাকত কেনেদৰে সচেতন কৰিব বিচাৰে এইটো ক্ষেত্ৰত আমি যদি ডাইনী হত্যা বা যিখিনি মদৰ ৰুটিবিলাক আছে এইখিনি ক্ষেত্ৰত একচুৱেলি গোটেইখিনি সম্ভৱ হ'ব আমাৰ এডুকেশ্যন ছেক্টৰটো ডেভেলপমেণ্ট কৰিবৰ কাৰণে বিশেষকৈ আমাৰ টি গাৰ্ডেন এলেকা হওক বা বস্তি এলেকা হওক এইটো ক্ষেত্ৰত আমাৰ মানে শিক্ষা দীক্ষাটো খুব লিমিটেড থাকে ইয়াতো কোনোবাই মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ডিগ্ৰীটো কৰিলে আৰু খুব কম সংখ্যক MA M.Com কৰা থাকে কিন্তু কিছুমান এনেকুৱা থাকে যে যিটো কেৰিয়াৰটো বনাব পাৰি সেই হিচাপত বা যিখিনি চিভিল ছাৰ্ভিচেছ থাকে বা আদাৰ্ছ কিছুমান অপশ্যনেল আছে সেইখিনি ক্ষেত্ৰত আমাৰ যিসকল জাতিৰ মানে মানুহখিনি আছে সেই अमर रहे आशा जिंदाबाद 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 आदिवासी जिंदाबाद 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 आदिवासी जिंदाबाद 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 धन्यवाद सबैके